নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ বিগ আপডেট 2 আগষ্টৰ ভিতৰত পাব পাৰে পিএম কিষাণৰ বাবে এটা ভাল খবৰ কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জাননী প্ৰকাশ কৰা হৈছে দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ 2 আগষ্টৰ ভিতৰতে ভাগ্য উদয় হ'ব দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2000 নহয় 4000 কোটি টকা প্ৰদান কৰা হ'ব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে 20 নম্বৰ কিস্তিৰ তালিকাৰ পৰা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যাৰ জৰিয়তে বহুতো ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা আপুনি টকাটো পাবৰ নাই সোনকালে জানি লওক কিন্তু শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা বঞ্চিত হ'ব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন লাভৰ পৰা যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধনৰাশি যদি তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপুনি যিকেইটা কিস্তি লাভ কৰিছিলে সকলোকেইটা কিস্তি ঘূৰাই দিব লাগিব চৰকাৰক আজি পিএম কিষাণৰ ৱেবছাইটে কৰক কৃষকসকলৰ ইকেৱাইচি তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰথমতে আপুনি প্ৰৱেশ কৰক বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ সেভ কৰি লওক অন 5526 অন নম্বৰ অথবা 1800 আৰু আনটো নম্বৰ হৈছে 01123381092 এই তিনিটা নম্বৰ এতিয়া সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত কিবা অসুবিধা হ'লে লগে লগে দিব পাৰিব অভিযোগ pmkisan@gov.in মেইল কৰি দিব পাৰিব আপুনি অভিযোগ এইবাৰ বহু লোকৰ নাম কৰ্তন কৰা হ'ব এই তালিকাৰ পৰা পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ নতুন তালিকা প্ৰকাশ কৰিছে অতি শীঘ্ৰে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই যদি তালিকাত নাম নাই তেনে ক্ষেত্ৰত আপুনি নিশ্চিত হওক আপোনাৰ নামটো কৰ্তন কৰা হৈছে ইকেৱাইচি নকৰা কৃষকৰ কটা যাব নাম যিসকল কৃষকে এতিয়ালৈকে ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে ইকেৱাইচি কৰক ইকেৱাইচি নকৰা সকলৰ একাউণ্টত টকা চৰকাৰৰ ফালৰ পৰা প্ৰদান নকৰে যদি আপুনি নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ ইকেৱাইচি কৰাটো বাধ্যতামূলক আৰু পুৰণি হিতাধিকাৰী যদি আপুনি আগতে ইকেৱাইচি কৰি ৰাখিছে তেনে ক্ষেত্ৰত আপোনাৰ ইকেৱাইচি কৰিব নালাগে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নহ'লে কৰ্তন হ'ব আপোনাৰ নাম অতি শীঘ্ৰে চেক কৰক আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই যদি নাই আজি বেংকত যাওক আৰু আপুনি কৰাই লওক একাউণ্টত ডিবিটি ট্ৰান্সফাৰ অপশ্যন বন্ধ হৈ থাকিলে নাপাব ধনৰাশি যদি আপোনাৰ বেংক একাউণ্টৰ ডিবিটি অপশ্যনটো বন্ধ হৈ থাকে তেনে ক্ষেত্ৰত কিন্তু পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা নাপাব চৰকাৰৰ ফালৰ পৰা অতি শীঘ্ৰে এইটো জাননী প্ৰকাশ কৰা হৈছে কৃষিভূমিৰ সঠিক আৰু শুদ্ধ তথ্য নথকা কৃষকে নাপাব ধনৰাশি যদি কৃষিভূমিৰ মাটিৰ নথিপত্ৰসমূহ আপুনি সঠিকভাৱে আপডেট কৰা নাই বা ভুল হৈ আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে শুদ্ধ কৰক অন্যথা আপোনাৰ একাউণ্টত আপুনি পিএম কিষাণৰ ধনৰাশি নাপাব পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰিছে আজিৰ মূল ভিডিঅ'খনত আপোনালোকে সেইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'